Hello guys, যদি আপোনালোকে এতিয়ালৈ ডিএমইৰ নন টেকনিকেলৰ এপ্লাই কৰা নাই তেন্তে এপ্লাই কৰি লওক কিয়নো এপ্লাই কৰাৰ ডেট হৈছে আপোনাৰ লাষ্ট 16 জানুৱাৰী 11:59 PM সো দেখা পাইছে আপোনালোকে 5 তাৰিখৰ জানুৱাৰী 5 তাৰিখৰ পৰা আৰম্ভ হৈছিল আৰু অন্তিম তাৰিখ হৈছে জানুৱাৰী 16 তাৰিখ সো জানুৱাৰী 16 তাৰিখৰ অৰ্থাৎ কালিৰ ভিতৰতে আপোনালোকে কৰি ল'ব 11:59 ৰ আগত কিয়নো কালিৰ পিছত আৰু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব তাৰপিছত কেনেকৈ এপ্লাই কৰিব মোবাইলতে কেনেকৈ এপ্লাই কৰিব মই দেখাই দি আছো প্ৰথমতে আপোনালোকে এটা লিংক পাব তলত ডেসক্ৰিপচন বক্সত তাতে ক্লিক কৰিব নাইবা আপোনালোকে ডাইৰেক্ট অনলাইন সাৰ্চ কৰিব তাৰপিছত নেক্সট বুলি থাকিব সেই নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পাছত এনেকুৱা আপোনালোকে এখন ফৰ্ম দেখা পাব ইয়াত ফৰ্মখন মই দেখাই দি আছো ইয়াতে লিখিব আপোনাৰ ফুল নামটো আধাৰ কাৰ্ডত বা পান কাৰ্ডত যেনেকৈ আছে হেতু হিচাপে নামটো লিখিব তাৰ পাছত লিখিব দেউতাৰ নামটো তাৰ পাছত মাদাৰ নেমটো লিখিব মাৰ নামটো তাৰ পাছত যদি আপোনালোকে বিয়া কৰিছে তেন্তে ওয়াইফৰ বা হাজবেণ্ডৰ নামটো লিখিব আৰু যদি বিয়া কৰা নাই তেন্তে খালি ৰাখি দিলে হ'ল তাৰ পাছত লিখিব ইয়াতে আপোনাৰ জন্মৰ তাৰিখটো প্ৰথমতে ডেট লিখিব তাৰ পাছত মাহটো তাৰ পাছত চনটো যদি আপুনি মেল ফিমেল কি হয় ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ এড্ৰেছটো লিখিব ইয়াতে এড্ৰেছ গাঁওখনৰ নাম লিখি দিব এড্ৰেছ 1 2 3 তাৰ পাছত ইয়াতে সিটিখন লিখি দিব আপোনালোকৰ তাৰ পাছত ইয়াতে লিখিব ডিস্ট্ৰিক্ট কি হয় কি ডিস্ট্ৰিক্টৰ তাৰ পাছত ইয়াতে ষ্টেট আসাম সিলেক্ট কৰিলে হ'ল তাৰ পাছত পিন কোড আপোনালোকৰ পিন কোডটো কি ইয়াতে লিখিব তাৰ পাছত যদি আপোনালোকৰ কৰেসপন্ডেন্স এড্ৰেছ আৰু পাৰ্মানেন্ট প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ যদি একে হয় তেন্তে ইয়াতে ক্লিক কৰি দিব সেম এজ এবভ আৰু যদি বেলেগ হয় তেন্তে আপোনালোকে জিটো এড্ৰেছৰ লিখি দিলে হ'ল তাৰ পাছত ইয়াতে আপোনালোকে দেখা পাই আছে মোবাইল নম্বৰ যেটো মোবাইল নম্বৰ চলাই আছে ভ্যালিড সেই মোবাইল নম্বৰটো ইয়াতে লিখিব আৰু মোবাইল নম্বৰটো লিখাৰ পাছত সেন্ড ওটিপি বুলি আছে তাতে ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে এটা ওটিপি আপোনালোকৰ মোবাইলটোত যাব আৰু সেই মোবাইল লট যোৱা ওটিপিটো আপোনালোকে ইয়াতে লিখিব লিখাৰ পাছত ভেৰিফাই বুলি আছে তাতে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছত ভেৰিফাই হৈ যাব আৰু তাৰ পাছত আপোনালোকে ইয়াতে এটা কন্টাক্ট নম্বৰ লিখিব আপোনালোকৰ যদি বেলেগ আৰু এটা কন্টাক্ট নম্বৰ আছে তেন্তে লিখিব আৰু যদি আপোনালোকৰ যেতিয়া ফৰ্মখন সাবমিট কৰিব তেতিয়া যদি সাবমিট যদি নহয় কিবা কাৰণত তেন্তে আপোনালোকে এই যেটো নম্বৰ লিখিব অল্টাৰনেটিভ নম্বৰ তাৰ আগতে আপোনালোকে এটা 91 লগাই দিব তাৰ পাছত ইমেইলটো লিখিব আপোনালোকৰ ইয়াতে ইমেইল এড্ৰেছ তাৰপিছত কিবা যদি আপোনালোকৰ মাৰ্ক আছে এনেকা টিল হক মুখত নাইবা যদি দেখা পোৱা স্থানত যদি আপোনালোকৰ কিবা টিল আছে মুখে চুকে তেন্তে ইয়াতে উল্লেখ কৰি দিলে হ'ল যদি নাই তেন্তে খালি ৰাখি দিলে হ'ল তাৰ পাছত আপোনালোকে কি ক্যাটাগৰীৰ হয় জেনাৰেল এসসি এসটি কি হয় সিলেক্ট কৰিলে হ'ল তাৰ পাছত ফিজিক্যালি হ্যান্ডিক্যাপ নেকি যদি হয় ইয়েস কৰিব নহলে নো কৰিব তাৰ পাছত আপোনালোকে অসমৰ পাৰ্মানেন্ট ৰেসিডেন্ট হয় নে নহয় তাৰ বাবে হলে ইয়েস কৰিব নহলে নো তাৰ পাছত ইয়াতে আছে do you want to apply for non technical post ইয়াতে ইয়েসত ক্লিক কৰিব আৰু ইয়েসত ক্লিক কৰাৰ লগে লগে এখন লিষ্ট পাব কি পোষ্টত এপ্লাই কৰিব বিচাৰে তাৰ বাবে এখন লিষ্ট পাব তেতিয়া সেই লিষ্টখনৰ অনুসৰি আপোনালোকে সিলেক্ট কৰিব পাৰে কোৱা লিষ্ট এখন দেখা পাব আপোনালোকে গ্ৰুপ 1 ডাইটিশিয়ান গ্ৰুপ 2 লাইব্ৰেৰিয়ান সো এনেকৈ পাব সো যিবোৰ লাইব্ৰেৰিয়ান ডাইটিশিয়ান এইবোৰ পোষ্ট আছে সাইন্টিফিক এসিস্ট্যান্ট একাউন্টেন্ট এইবোৰ পদৰ বাবে হয়তো কিবা এই পোষ্টৰ ৰিলেটেড কিবা সাৰ্টিফিকেট থাকিব লাগিব পাৰে হয়তো সো আপোনালোকে যদি এনেকুৱা ধৰণৰ একো সাৰ্টিফিকেট নাই তেন্তে ইয়াতে গ্ৰুপ 8 বুলি আছে এটা গ্ৰুপ 8 এই গ্ৰুপ 8ত সিলেক্ট কৰিব ইয়াতে আপোনালোকৰ বহুত কেটা পোষ্ট সোমাই আছে সো এটো সিলেক্ট কৰিলে হ'ল যদি এইবোৰ যদি কৰিব নিবিচাৰে কাৰণ এইবোৰ যিবোৰ পদ আছে ইয়াতে লাইব্ৰেৰিয়ান সাইন্টিফিক এসিস্ট্যান্ট এইবোৰ হয়তো ইয়াৰ সাৰ্টিফিকেট লাগিব পাৰে মই নাজানো ঠিকে কিন্তু ইয়াত লাগিব পাৰে যেন মোৰ অনুভৱ হয় যাৰ কাৰণে আপোনালোকে যদি একো এনেকুৱা নাই তেন্তে গ্ৰুপ 8ত সিলেক্ট কৰিব ইয়াতে বহুত কেটা পোষ্ট সোমাই আছে সো ইয়াতে ক্লিক কৰিলে হ'ল তাৰপিছত ইয়াতে আপোনালোকে চাব পৰা বহুত কেটা আছে লগতে আৰু এটা আছে ড্ৰাইভাৰৰ পদ ইয়াতে আপোনালোকে গ্ৰুপ 13 ও সিলেক্ট কৰিব পাৰে যদি কোনোবা ড্ৰাইভাৰৰ পদত এপ্লাই কৰে তেন্তে সো আপোনালোকে চাই আৰু আপোনাৰ সুবিধা অনুযায়ী সিলেক্ট কৰিলে হ'ল পোষ্টটো তাৰ পাছত নেক্সট টু সিলেক্ট কৰাৰ পাছত ইয়াতে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ নম্বৰটো লিখিব আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ নম্বৰটো লিখিব লিখাৰ পাছত ইয়াতে আছে কোৱালিফিকেশন ইয়াতে মেট্ৰিকৰ লিখিব কিমান মাৰ্ক পাইছে তাৰপিছত টোটাল মাৰ্ক কিমান তাৰ পাছত এটা আপোনাৰ সুবিধাৰ অৰ্থে মই লিখি থৈ দিছো পাৰ্চেন্টটো তাৰপিছত কেতিয়া পাস কৰিছিল তাৰপিছত কৰ পৰা পাস কৰিছিল
তাৰপাছত এইবোৰ এনেকৈ লিখিব ঠিক তেনেকৈ ইয়াতে আপোনালোকৰ হাই ছেকেণ্ডেৰী কিমান মাৰ্ক পালে কি টোটেল মাৰ্ক কিমান কি ষ্ট্ৰীমৰ হয় আৰ্টছ চায়েন্স সিলেক্ট কৰিলে হ'ল পাৰ্চেণ্ট কেতিয়া পাছ কৰিছিল এইবোৰ লিখিলে হ'ল তাৰপাছত ইয়াতে আপোনালোকে ইয়াতে লাগিব আপোনালোকৰ 1 বছৰৰ এখন কম্পিউটাৰ সাৰ্টিফিকেট লাগিব সো আপোনালোকৰ যদি আছে ইয়াত সিলেক্ট কৰি দিব তাৰপাছত ইয়াতে ইয়েস নো লিখিব যেহেতু আপোনালোকৰ কম্পিউটাৰ দিছে আছে তেন্তে ইয়াতে ইয়েস কৰিব নাই যদি নো কৰিব হেবোৰ লিখা হোৱাৰ পাছত আপোনালোকে ইয়াতে ফটো আৰু সিগনেচাৰ হয় আপোনালোকে কেৱল ফটো আৰু সিগনেচাৰ আপলোড কৰিলে হ'ল বাকি একো ডকুমেন্ট আপলোড দিব নালাগে কিন্তু মনত ৰাখিব ফটো আৰু সিগনেচাৰ আপলোড কৰাৰ সময়ত বহুত সমস্যাৰ সন্মুখীন হ'ব পৰা আপোনালোকে কিয়নো ফটোখন আপলোড কৰাৰ আগতে আপোনালোকে মনত কৰিব যিখন ফটো আপোনালোকে আপলোড কৰিব সেই ফটোখনৰ সাইজ 50 কেবি ভিতৰত হ'ব লাগিব অৰ্থাৎ 50 কেবিতকৈ বেছি হ'ব নালাগিব 50 কেবিৰ ভিতৰত হ'ব লাগিব আৰু লগতে ফটোখনৰ যিটো হাইটটো 250 পৰা 320 ৰ ভিতৰত হ'ব লাগিব অৰ্থাৎ 250 তকৈ কম 320 তকৈ বেছি হ'ব নালাগিব ঠিক তেনেকৈ ওয়াইডটো হ'ব লাগিব 150 পৰা 220 ৰ ভিতৰত হ'ব লাগিব এইটো আপোনালোকে নেটৰ পৰা ডাইৰেক্ট বনাই ল'ব পাৰে তাৰপাছত সিগনেচাৰৰ যেতিয়া সিগনেচাৰৰ ফটোটো আপলোড কৰিব তেতিয়া মনত ৰাখিব ফটোখনৰ সাইজ 30 কেবিতকৈ বেছি হ'ব নালাগিব 30 কেবিৰ ভিতৰত হ'ব লাগিব ঠিক তেনেকৈ এই পিকচাৰখনৰ হাইট হ'ব লাগিব 100 পৰা 180 ৰ ভিতৰত আৰু ওয়েটটো হ'ব লাগিব 150 পৰা 220 ৰ ভিতৰত সো ইয়াত লিখি দি আছে সেইটো অনুসৰি আপোনালোকে আগতীয়াকৈ বনাই ল'ব ফটোৰ সিগনেচাৰটো তাৰ পাছত আপলোড কৰি দিলে হ'ল নহলে শেষৰ সময়ত আপলোড কৰাৰ সময়ত অসুবিধা হ'ব তাৰ পাছত ইয়াতে আপোনালোকৰ মনত থকাকৈ ইয়াতে এটা পাসপোৰ্ট বনাব যেনেকৈ ধৰি লওক Assam @123 এনেকৈ কিবা ধৰণৰ পাসপোৰ্ট বনাব পাসপোৰ্ট ইয়াতে সেম টু সেম লিখিব পাসপোৰ্ট আৰু কনফাৰ্ম পাসপোৰ্ট একে লিখিব তাৰ পাছত আপোনালোকে ইয়াতে টিক কৰি দিব লগতে ইয়াতো ইয়েস কৰিব আৰু ইয়েস কৰাৰ পাছত আপোনালোকে ফাইনাল সাবমিট বুলি আছে ফাইনাল সাবমিট কৰি দিব সো ফাইনাল সাবমিট কৰাৰ পিছত আপোনালোকৰ সাবমিট হৈ যাব সাবমিট কৰাৰ পাছত আপোনালোকে এনেকৈ এখন একনলেজমেন্ট ৰিসিভ এখন পাব সো তাৰ পাছত আপোনালোকে লগইন কৰিব পাৰে আৰু লগইন কৰি ফলে আপোনালোকে পুনৰ আপোনালোকৰ যিখন টোটেল ফৰ্মখন হয় ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰে সো এনেকৈ আপোনালোকে আপলোড কৰি ল'ব পাৰে ঘৰতে মোবাইলেৰে সো আপোনালোকে মোবাইলেৰে এপ্লাই কৰিব পাৰে একো প্ৰবলেম নাই সো আপোনালোকে কালিৰ ভিতৰত কৰি ল'লে হ'ল কিয়নো কালি 11:59 PM লৈ লাষ্ট সময় আছে তাৰ পিছত এপ্লাই কৰিব নোৱাৰিব সো ভিডিওটো যদি চাই ভাল পালে এনে সাবস্ক্ৰাইব কৰি ল'ব চেনেলটো ধন্যবাদ